দিনতকৈ মৰণৰ দিন ভোজৰ ঘৰলৈ যোৱাতকৈ বিলাপৰ ঘৰলৈ যোৱাই সুগন্ধি তেলতকৈ সুনামোত্তম জন্মৰ দিনতকৈ মৰণৰ দিন ভোজৰ ঘৰ সৰ্বপ্ৰথমে সৃষ্টিকৰ্তা ঈশ্বৰক কোটি কোটিবাৰ ধন্যবাদ দিছোঁ। লগতে আমাৰ মহান শ্ৰদ্ধাৰ গুৰু পিতা গুৰুমাৰ শ্ৰীচৰণত সেৱা জনাইছোঁ। গুৰু পিতা গুৰুমাৰ আশীৰ্বাদ তুলি লৈছোঁ। আজি প্ৰাৰ্থনা ভাগি দিয়াৰ উদ্দেশ্য হৈছে মোৰ স্বামী ককায়েক ঢুকালে আজি 20 দিন হৈছে। তেওঁলোকে তাত যি নিয়ম নীতি কৰিবলৈ আছিলে কৰিলে। আমি ঈশ্বৰৰ পথত চলিছোঁ যেতিয়া ঈশ্বৰক লৈছোঁ সেই নিমিত্তে আমি ঈশ্বৰৰ নামতে এটি প্ৰাৰ্থনা দিম বুলি মনতে সংকল্প ল'লোঁ আৰু পিতাই অনুমতি ল'লোঁ। পিতায়ো পাৰিব বুলি ক'লে। সেই নিমিত্তে আজি আমি এই প্ৰাৰ্থনা ভাগি আগবঢ়াইছোঁ। আজি অহা যিমান দাস দাসীসকলক সকলোকে প্ৰভু যীশুৰ মধুৰ নামত মই নমস্কাৰ জনাইছোঁ আৰু প্ৰাৰ্থনা ভাগি যেন ভালে কুশলে সকলোৱে যেন চলাই নিয়ে আৰু প্ৰভু সকলোকে আজি তুমি চলাই আনিলা, তোমাক কোটি কোটিবাৰ ধন্যবাদ দিছোঁ। আৰু এনেও মই বহুদিনৰ পৰা মনতে ভাবি আছিলোঁ তেওঁৰ পিতৃ ঢুকাওঁতে যি প্ৰাৰ্থনা দিছিলোঁ আজি 3 বছৰ হ'ল। মই বোলো মনতে ভাবি আছিলোঁ প্ৰাৰ্থনাই ভাগি দিব পৰা হ'লে এনেকৈ ভাবি আছিলোঁ। চাগে ঈশ্বৰে জানিলে আৰু তেওঁৰ ককায়েক ঢুকোৱাৰ উদ্দেশ্য কৰি আজি এই প্ৰাৰ্থনাটি দিবলৈ ঈশ্বৰে যোগাৰ দিলে আৰু মই বেছিকৈ আনন্দ পাইছোঁ। গুৰু পিতাক যে চলাই আনিলে এই ভগা প্ৰজালৈ সেই নিমিত্তে কোটি কোটিবাৰ ধন্যবাদ দিছোঁ ঈশ্বৰক আৰু গুৰুজনাক। হে প্ৰভু, এই অধম পাপীয়ে কিবা যদি ভুল কুটি পাপ অপৰাধ কৰিছোঁ সকলো যেন ক্ষমা কৰি দিবা। নহয় যুগমীয়া চিৰদিন নাথাকো জীয়াই বতাহত গছৰ পাত যেনেকৈ মৰে তেনেকৈ প্ৰাণী মৰে জীৱন দুদিনীয়া নহয় যুগমীয়া চিৰদিন নাথাকো জীয়াই বতাহত গছৰ পাত যেনেকৈ মৰে তেনেকৈ প্ৰাণী মৰে পুৰুষে পুৰুষে প্ৰভু তুমিয়ে আমাৰ বাসস্থান হৈ আহিছা পুৰুষে পুৰুষে প্ৰভু তুমিয়ে আমাৰ বাসস্থান হৈ আহিছা অনাদিকালৰ পৰা অনন্ত কাললৈকে তুমিয়ে আমাৰ মহান ঈশ্বৰ জীৱন দুদিনীয়া নহয় যুগমীয়া চিৰদিন নাথাকো জীয়াই বতাহত গছৰ পাত যেনেকৈ মৰে তেনেকৈ প্ৰাণী মৰে যিমান দিন তুমি আমাক দুখ দিলা যিমান বছৰ আমি অমংগল দেখিলো যিমান দিন তুমি আমাক দুখ দিলা যিমান বছৰ আমি অমংগল দেখিলো সেই অনুসাৰে আমাক আনন্দিত কৰা Aha, Prabhu Jisu,
সৰ্বপ্ৰথমতে সৃষ্টিকৰ্তা ঈশ্বৰক ধন্যবাদ দিছোঁ। দ্বিতীয়তে আজি আমাৰ একেটা ঘৰলৈ অহা সকলো আমাৰ দুলীয়াজান মণ্ডলী, পিতৃ মাতৃ, ভাই ভনী আৰু ওচৰ চুবুৰীয়া সকলোকে প্ৰভু যীশুৰ মধুৰ নামত নমস্কাৰ জনাইছোঁ। বাৰু আজি আমি ডেকাৰৰ যি ককায়েক স্বৰ্গগামী হ'ল, আমি আগত জনা নাছিলোঁ মানুহ মৰিলেনো কি কৰিব লাগে আৰু মানুহ মৰিলেনো ক'ত যায়, সেইটো আমি জনা নাছিলোঁ। কিন্তু এতিয়া আমাৰ প্ৰভু যীশুৱে সকলোখিনি জানিবলৈ দিলে, কাৰণ তেওঁ পৃথিৱীলৈ আহি পাপী মানুহৰ হাতত মৰিলে আৰু 3 দিনৰ পিছত তেওঁ জি উঠিলে আৰু 50 বাৰতকৈ অধিক শিষ্যসকলক তেওঁ জীয়াই থকা প্ৰমাণ দি তেওঁ স্বৰ্গলৈ গুচি গ'ল। আৰু যোৱাৰ পিছত তেওঁ কৈছিলে যে মই তোমালোকৰ কাৰণে ঠাই যুগুত কৰোঁগৈ আৰু মই যি ঠাই থাকিম তোমালোকৰ সেই ঠাইত থাকিবলৈ পাব। সেয়েহে তেওঁ কৈছিলে মই যোৱাৰ পিছত তোমালোকৰ কাৰণে এটা সত্য আত্মা, পবিত্ৰ আত্মা পঠিয়াই দিম, মিছানুকৰ আত্মা। আৰু তেওঁ নিজৰ পৰা একো নক'ব, যি যি শুনিব তাৰ পৰাহে ক'ব। সেয়েহে প্ৰিয়সকল, মই 40 বছৰলৈকে একো জনা নাছিলোঁ ঈশ্বৰৰ কথা, কিন্তু তেওঁৰ পবিত্ৰ আত্মা যেতিয়া পশ্চিম ফালৰ পৰা এটা ক্ৰুচৰ পৰা ওলাই আহি মোৰ মূৰত সোমালে শুই থাকোঁতে, তাৰপিছত অলপ দিনৰ পিছতে তেওঁ পাগলী ৰূপত আহি শিৱ মন্দিৰত দৰ্শন দিলে আৰু দৰ্শন দিয়াৰ পিছত সকলোবিলাক কথা মোক তেওঁ শিকাই বুজাই গুচি গ'ল। সেয়েহে আজি 22 বছৰ দিন হ'ল আমি জীয়াই থকা সময়ত কি কৰিব লাগে, কি কৰিব নালাগে, কেনেকৈ আমি এইবিলাক নীতি নিয়মবিলাক আমি যিবিলাক নেকি জনা নাছিলোঁ, এই সকলোবিলাক তেওঁ আজি আমাক পবিত্ৰ শাস্ত্ৰৰ যোগেদি আমাক দেখুৱাইছে। জন্মিবৰ সময়, মৰিবৰ সময়, ৰুবৰ সময়, গাবৰ সময়, হাঁহিবৰ সময়, কান্দিবৰ সময়, ৰোৱা উঘালিবৰ সময়, ৰুবৰ সময়, প্ৰেম কৰিবৰ সময়, ঘীন কৰিবৰ সময়, জন্মৰ সময় আৰু মৃত্যুৰ সময়। সেইকাৰণে উপদেশকে কৈছে জন্মৰ দিনতকৈ মৃত্যু ভাল। সেয়েহে আমি এই পৃথিৱীলৈ একো লৈ অহা নাই আৰু আমি একো লৈ যাবও নোৱাৰোঁ। গতিকেলৈ ঈশ্বৰে আমাক এইটো যে জ্ঞান দিলে যে আমি মৰাৰ পিছত ক'ত যাম। তেওঁ যেনেকৈ জি উঠিলে আৰু জীয়াই থকা প্ৰমাণ দি গুচি গ'ল, আৰু এতিয়াও আমাৰ মাজত তেওঁ জীয়াই থকা প্ৰমাণ দি আছে। ঈশ্বৰৰ প্ৰশংসা হওক। তেলতকৈ সুনামুতম, জন্মৰ দিনতকৈ মৰণৰ দিন, ভোজৰ ঘৰলৈ যোৱাতকৈ বিলাপৰ ঘৰলৈ যোৱাই সুগন্ধি তেলতকৈ সুনামুতম, জন্মৰ দিনতকৈ মৰণৰ দিন ভাল, ভোজৰ ঘৰলৈ
জ্ঞানবোৰৰ গীত শুনাতকৈ জ্ঞানৱানৰ অনুযোগ শুনাই ভাল। অহংকাৰী মনৰ লোকতকৈ ধীৰ মনৰ লোকে ভাল। জ্ঞানবোৰৰ গীত শুনাতকৈ জ্ঞানৱানৰ অনুযোগ শুনাই ভাল। অহংকাৰী মনৰ লোকতকৈ ধীৰ মনৰ লোকে ভাল। সুগন্ধি তেলতকৈ সুনাম উত্তম, জন্মৰ দিনতকৈ মৰণৰ দিনত। ভোজৰ ঘৰলৈ যোৱাতকৈ বিলাপৰ ঘৰলৈ যোৱাই ভাল। ধন সম্পত্তি যিমান ভাল, অজ্ঞাত সিমান ভাল। সুখৰ দিনত আনন্দ কৰা, দুখৰ দিনত বিবেচনা কৰা। পৈতৃক ধন সম্পত্তি যিমান ভাল, অজ্ঞাত সিমান ভাল। সুখৰ দিনত আনন্দ কৰা, দুখৰ দিনত বিবেচনা কৰা। সুগন্ধি তেলতকৈ সুনাম উত্তম, জন্মৰ দিনতকৈ মৰণৰ দিন ভাল। ভোজৰ ঘৰলৈ যোৱাতকৈ বিলাপৰ ঘৰলৈ যোৱাই ভাল। সুগন্ধি তেলতকৈ সুনাম উত্তম, জন্মৰ দিনতকৈ মৰণ